আপডেট দিব বিচাৰিছো অৰবিন্দ কেজৰিৱালৰ জামিন এই মুহূৰ্তত স্থগিত ৰখা হৈছে দিল্লী উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিছে অৰবিন্দ কেজৰিৱালৰ জামিন ইতিমধ্যে অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰিছিল দিল্লীৰ নিম্ন আদালতে আৰু সেই আদালতৰ জামিন লাভৰ পাছতেই ইডি দ্বাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ আৰু উচ্চ ন্যায়ালয়ত শুনানি শেষ নোহোৱা পৰ্যন্ত অৰবিন্দ কেজৰিৱালৰ জামিনৰ স্থগিতাদেশ জাৰি কৰা হৈছে বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে জানাইছে মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ অৰবিন্দ কেজৰিৱালৰ জামিন স্থগিত ৰখা হৈছে অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ইডি হাইকোৰ্টে শুনানি সম্পূৰ্ণ হোৱালৈ জামিনৰ স্থগিতাদেশ জাৰি কৰিছে বিগ আপডেট আমি জানাইছে মুহূৰ্তত আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী দিল্লীৰ খুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আদালতে জনাইছে গোচৰটো প্ৰথমে হাইকোৰ্টত শুনানি হ'ব তাৰ পূৰ্বে নিম্ন আদালতৰ নিৰ্দেশ কাৰ্যকৰী নহ'ব বৰ্তমান তিহাৰ জেলতে বন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী জানাইছে খুবেই গুৰুত্বপূৰ্ণ খবৰ অৰবিন্দ কেজৰিৱালৰ জামিনৰ স্থগিতাদেশ জাৰি কৰা হৈছে ইতিমধ্যে আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল অৰবিন্দ কেজৰিৱাল শেহতীয়াকৈ দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ ফালৰ পৰা ইতিমধ্যে জামিন প্ৰদান কৰা হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক অৰবিন্দ কেজৰিৱালক জামিন মঞ্জুৰ কৰা হৈছিল ৰাউজ এভিনিউ আদালতৰ যি জামিন এই জামিন সন্দৰ্ভত ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ইডি আৰু উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ইডি ইতিমধ্যে জামিনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ইডিয়ে দাখিল কৰিছে আবেদন আৰু তাৰ পাছতে খবৰ ৰাখিছে যে উচ্চ ন্যায়ালয়ে জামিন আবেদনৰ স্থগিতাদেশ জাৰি কৰিছে যি ৰাউজ এভিনিউ আদালতৰ ফালৰ পৰা যে জামিন প্ৰদান কৰা হৈছিল তাৰ স্থগিতাদেশ জাৰি কৰিছে কাৰণ শেহতীয়াকৈ আদালতৰ ফালৰ পৰা জনোৱা হৈছে যে প্ৰথমে উচ্চ ন্যায়ালয়ত শুনানি হ'ব আৰু শুনানিৰ পাছতে স্পষ্ট হ'ব যে অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ হ'ব নে নহ'ব অৰবিন্দ কেজৰিৱালৰ জামিনত এক প্ৰকাৰ স্থগিতাদেশ জাৰি কৰা হৈছে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ইডি আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল অৰবিন্দ কেজৰিৱাল ইতিমধ্যে দিল্লীৰ খুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ৰাউজ এভিনিউ আদালতৰ ফালৰ পৰা জামিন মঞ্জুৰ কৰাৰ পাছতে স্পষ্ট হৈছিল যে আজি হয়তো মুকলি আকাশৰ তললৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতে জামিন মঞ্জুৰ কৰিছিল কিন্তু পুনৰ আদালত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ইডি আৰু ইডিৰ ফালৰ পৰা আবেদন কৰাৰ পাছতে এতিয়া জামিনৰ স্থগিতাদেশ জাৰি কৰা হৈছে প্ৰথমে উচ্চ ন্যায়ালয়ৰ শুনানি হ'ব শুনানি অন্তত স্পষ্ট হ'ব যে মুকলি আকাশৰ তললৈ আহিব নে নাহে অৰবিন্দ কেজৰিৱাল বা জামিন পাব নে নাই দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী